Hello everyone, welcome to Idea Redda. So আজি আমি দা হিন্দু নিউজ পেপাৰ এনালাইচিছ কৰিবৰ কাৰণে আগবাঢ়িছো। আজি অৰ্থাৎ 21 মাৰ্চৰ পৰা আমি দা হিন্দু নিউজ পেপাৰ আছামিছত আপোনালোকক এনালাইজ কৰি পেলাই দিম। So ইয়াৰ আগতে এটা কথা মেনশ্যন কৰিব বিচাৰিছো যে যদি আপোনালোকে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেল নাইবা হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হ'ব পাৰে কাৰণ আমি ফ্ৰী অফ কষ্ট সকলোবোৰ প্ৰিপাৰেচন কৰোৱাই আছো। So let's start then. আৰম্ভ কৰো। The first news of the Hindu is Shaktipit Expressway ploy to help industrialists. এটা এক্সপ্ৰেছৱে বনোৱা হৈছে Shaktipit Expressway। তাৰ ওপৰত এটা নিউজ আহিছে কি চাওঁ ডিটেইলছত let's see. The Goa Nagpur Shaktipit Expressway is a portal 802 km long greenfield expressway meant to connect Nagpur to Goa via Sindhudurg, passing through 12 districts in Maharashtra and one in Goa. So এটা এক্সপ্ৰেছৱে বনাই থকা হৈছে গোৱাৰ পৰা নাগপুৰলৈকে মানে কোষ্টেল ৰিজনৰ পৰা কোঙ্কণ ৰিজনৰ পৰা সেন্ট্ৰেল ইণ্ডিয়ালৈকে যে নেকি 802 কিলোমিটাৰ লং হ'ব ঠিক আছে ইটস এ গ্ৰীনফিল্ড এক্সপ্ৰেছৱে মানে কি Yes, it is made for the first time প্ৰথমবাৰ কাৰণে বনোৱা হৈছে যে নেকি মহাৰাষ্ট্ৰ 12খন ডিস্ট্ৰিক্ট আৰু গোৱাৰ এখন ডিস্ট্ৰিক্ট কভাৰ কৰিব মানে একদম যিখিনি ৰিসোৰ্সফুল ৰিজন না কোঙ্কণ ৰিজনৰ ৰিসোৰ্সফুল জায়গাখিনি দি পাৰ হৈ গুচি যাব সেইটো কাৰণে কংগ্ৰেছ গভৰ্ণমেণ্ট এটা এলিগেশন লগাইছে যে এটো হি ইন্ডাস্ট্ৰিয়ালিষ্ট বুলৰ আদানি আৰু আম্বানি তেওঁলোকক একচুয়ালি ৰিসোৰ্সবোৰ কোঙ্কণ ৰিজনৰ পৰা সেন্ট্ৰেল ইণ্ডিয়ালৈ লৈ যাবৰ কাৰণে এই এক্সপ্ৰেছটো বনোৱা হৈছে বুলি পেলাই এলিগেশন দিছে ঠিক আছে সো মহাৰাষ্ট্ৰ কংগ্ৰেছ চিফে এইটো এলিগেশন এটা দিছে যে এনভাইৰনমেন্টাল কষ্ট আৰু লোকেল কমিউনিটিৰ লছ যদিও হৈছে এইটো এক্সপ্ৰেছৱে বনোৱাৰ পৰা তথাপিও কিন্তু সেই ইন্ডাস্ট্ৰিয়ালিষ্ট বিলাক যেনেকৈ আদানি বা আম্বানি তেওঁলোকক হেল্প কৰিবৰ কাৰণে বুলিয়ে বিশেষকৈ বনোৱা হৈছে বুলি পেলাই এটা এলিগেশন দিছে পলিটিক্যাল নিউজ হয় বহুত বেছিটো ইম্পৰ্টেন্ট নহয় বাৰু এইটো ওকে সেয়াই যে ইন্ডাস্ট্ৰিয়ালিষ্ট বিলাকক হেল্প কৰিব বুলি পেলাই কৈছে লগতে কিন্তু সেই লোকেল কমিউনিটি বিলাক বা ট্ৰাইবেল মানুহখিনি ডেফিনেটলি লছ কৰিব সেইটো এক্সপ্ৰেছৱে বুলি পেলাই উল্লেখ কৰিছে that is in the news আৰু যেহেতু পাব্লিক প্ৰটেষ্ট হ'ব আৰম্ভ কৰিলে সো সেইটো কাৰণে বৰ্তমানটো হল্ডত আছে okay so that was a political news now we have a news from an international forum that India ranks 118th in the World Happiness Report. World Happiness Report of Bharator rank kiman hoise 118th. Definitely last year ke okman improve korise. Sawa ha top 10 country kun kekhon neki World Happiness Index at hoday top kore always. Finland to it's consecutively top কৰি আহিছে ঠিক আছে তাৰপিছত ডেনমাৰ্ক আইসল্যান্ড সুইডেন এণ্ড নেদাৰল্যান্ড কোষ্টা ৰিকা নৰৱে ইজৰাইল হা লুক্সেমবাৰ্গ এণ্ড মেক্সিকো যদিও ইজৰাইলত ৱাৰ চলি আছে বাট ষ্টিল হেপিনেছ ইণ্ডেক্সত ইট ইজ অন দা 8th পজিশন এইটো মানিবলগীয়া কথা এটা চাওঁ নিউজটো কি হয় এক্স্যাক্টলি যে কোনে পাবলিশ কৰিলে চোৱা এই ইণ্ডেক্সসমূহ বেলেগ বেলেগ এজেন্সিয়ে পাবলিশ কৰি থাকে ঠিক আছে গতিকে এক্সামত যদি তোমালোকে লিখিব লগা হয় কেতিয়াবা তেনেহলে পাবলিশ বাই দিস এজেন্সি বুলি পেলাই মেনশন কৰি দিবা বা প্ৰিলিমছতো যদি বাই চান্স কোৱেশ্চন হুদে তোমালোকক তেনেহলেও ডেফিনেটলি তেওঁলোকে মেনশন কৰি দিব যে দিস পোৰ্টেল সো Wellbeing Research Center at University of Oxford এটা ৰিসাৰ্চ চেণ্টাৰ পাবলিশ কৰাৰ মতে এই হেপিনেছ ৰিপৰ্টটো ভাৰতৰ ৰেংক কিমান 118th আৰু 2024 ইয়াৰ ৰেংক আছে 126 মানে আমি লাহে লাহে ইমপ্ৰুভ কৰিছো মানে আমি লাহে লাহে সুখী হৈছো ঠিক আছে সো yes টপ ৰেংক কান্ট্ৰিত হেখিনি আছে যে 8 বছৰ কনজিকিউটিভলি ফিনল্যান্ডে টপ কৰি আহিছে ওয়ার্ল্ড হ্যাপিনেস ইনডেক্সত ওকে হাই কোর্ট দিল্লী হাই কোর্ট এটা নিউ জাজমেন্ট
কৈছে যে যিসমূহ কেপেবল ওমেন মানে যিসমূহ সক্ষম মহিলা পঢ়া লিখা বা ইন্টেলেকচুৱেল মহিলাবিলাকে তেওঁলোকে এলিমনি ক্লেইম কৰিব নালাগে বুলি পেলাই দিল্লী হাইকোৰ্টে এটা জাজমেণ্ট দিছে ঠিক আছে লেটছ গো ইনটু ডিটেইল কিনো আছে ঠিক আছে এতিয়া এলিমনি যেটো সিস্টেম এলিমনিক লিগেল স্ট্যাটাস কোনে দিয়ে যে সেকশন 125 অফ সিআরপিসি অর হিন্দু ম্যারেজ এক্ট 1955 ঠিক আছে ইয়ে এলিমনিক লিগেল স্ট্যাটাস দিয়ে আৰু এখন এক আছে ডোমেস্টিক ভায়োলেন্স এক্ট 2005 ইউ লিগেল এলিমনিক সাপোর্ট কৰে ওকে এটা এলিমনি যে সাপোর্ট কৰে ক্লেম কৰে মহিলাসকলে তো কোন কেইখন এক্টৰ আন্ডাৰত ক্লেম কৰে বুলি ক'লে কি কবা সেকশন 125 সিআরপিসি অফ হিন্দু ম্যারেজ এক্ট or domestic violence act of 2005 এই দুখন এক্টৰ আন্ডাৰত এলিমনি ক্লেম কৰে ৰাইট তো এলিমনি যিকোনো ডাইভোর্স মানে কৰিব পাৰে বাট হেতু কাৰণে হাইকোৰ্টে এটা স্পেসিফিক মেনশন কৰি দিছে যে যদি শিক্ষিত হয় কেপেবল হয় নিজে আৰ্নিং কৰিবৰ কাৰণে তেনেহলে তেনেকুৱা মহিলাসকলে এলিমনি ক্লেম কৰিব নালাগে বুলি পেলাই এটা জাজমেন্ট দিছে ঠিক আছে তো হিমানতে আছে Next news hall the ex corporation challenges content blocking orders opposes centers censorship portal. So content blocking order eta X মানে গম পায় formerly Twitter আছিল ঠিক আছে আগতে Twitter আছিল এটা X হল এটা Elon Musk এটা কোম্পানী আৰু সেই কোম্পানীটোৱে কি কৈছে কৰ্ণাটক হাইকোৰ্টত এটা কেছ ফাইল কৰিছে যে সহযোগ পোৰ্টেল বা গভৰ্নমেন্টে সেকশন আমাৰ আইটি এক্ট 2000 আন্ডাৰত আমাৰ দুই ধৰণে আমি কন্টেন্ট ব্লকিং কৰিব পাৰো কন্টেন্ট ব্লকিং মানে যিসমূহ কন্টেন্ট ইলিগেল হয় বা গভৰ্নমেন্টে নিবিচাৰে যে সেইবোৰ কন্টেন্ট আমাৰ দেশত প্ৰচলিত হোক তেনেকুৱা কন্টেন্ট বিলাক ব্লক কৰিবৰ কাৰণে দুটা প্ৰচিডিউৰ আছে এক হল সেকশন 79(3)(b) আন এটা হল সেকশন 69(a) এতিয়া কথাটো হল যে নৰমালি আমি সেকশন 69(a) ইউজ কৰা হয় সেকশন 69(a) ইয়াতে গভৰ্নমেন্টে গাইডলাইন দিব পাৰে কোম্পানী বিলাক যিকোনো সোশ্যাল মিডিয়া কোম্পানী যে ব্লক কৰিব লাগে এটো right because it is unwanted in India or it is unlawful in India's context ebuli pala মানে ভাৰতৰ সাপেক্ষে বা ভাৰতৰ নিয়ম অনুযায়ী এটো নিয়মত পৰা নাই আনলফুল বুলি পেলাই ঘোষণা কৰি পেলাই সেকশন 69(a) আন্ডাৰত গভৰ্নমেন্টে অৰ্ডাৰ দিব পাৰে মই আৰু আপুনি নোৱাৰো গভৰ্নমেন্টে দিব পাৰে যে এটো ব্লক কৰিব লাগে এই কন্টেন্টটো ব্লক কৰিব লাগে আমাৰ ইণ্ডিয়াত ঠিক আছে আৰু এটা আছে সেকশন 79(3)(b) এইটো কিন্তু স্পেসিফিক কেছতে ইউজ কৰা হয় মানে যদি কোনোবা কোৰ্টে অৰ্ডাৰ দিলে যে কোৰ্টে সাপোজ কলে যে এটো ব্লক কৰিব লাগে তেতিয়া অৰ্ডাৰ কৰিব বা গভৰ্নমেন্টে প্ৰপাৰ নটিফিকেশন দি পেলাই হে সেকশন 79(3)(b) টো ইউজ কৰিব পাৰে গম পালেনে কিন্তু সেকশন 69(a) টো আমি জেনাৰেলি ইউজ কৰিব পাৰো ৰাইট এতিয়া এটা পোৰ্টেল আছে সহযোগ পোৰ্টেল ইউনিয়ন মিনিষ্ট্ৰি আন্ডাৰত সহযোগ পোৰ্টেল এই সহযোগ পোৰ্টেলৰ এটা প্ৰভিজন এনেকুৱা আছে সহযোগ পোৰ্টেলৰ বহুতখিনি প্ৰভিজন আছে তাৰে এটা প্ৰভিজন এনেকুৱা আছে যে যিকোনো ষ্টেট গভৰ্নমেন্টে যিকোনো ষ্টেট গভৰ্নমেন্টে লগতে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু যিকোনো পুলিচ ষ্টেচনে পুলিচ অথৰিটিয়ে ডাইৰেক্ট কৰিব পাৰে সহযোগ পোৰ্টেলৰ থ্ৰুৱেদি যে এই কন্টেন্টখিনি ব্লক কৰিব লাগে এই কন্টেন্টখিনি আনলফুল হয় এনেকে ওকে সো এতিয়া আৰু তাৰ কাৰণে সহযোগ পোৰ্টেলক সাপোৰ্ট কৰিবৰ কাৰণে সেকশন 79(3)(b) টো গভৰ্নমেন্ট ইউজ কৰিছে এতিয়া ইলন মাস্ক অৰ্থাৎ তেওঁৰ কোম্পানী এক্সে এটা কথা কৈছে যে why to use section 79(3)(b) instead of using section 69(a) কিয় section 79(3)(b) ইউজ কৰিব লাগে যেটো নেকি নৰমালি আমি স্পেসিফিক কেছত হে ইউজ কৰো কিয় section 69(a) ইউজ কৰা নাই এই ক্ষেত্ৰত সহযোগ পোৰ্টেলৰ ক্ষেত্ৰত হেতুৱে এক্সৰ এটা অভিযোগ গভৰ্নমেন্টৰ প্ৰতি যে সেকশন 69(a) যেটো জেনাৰেল ইউজ কৰা হেতু ইউজ কৰিব লাগে কাৰণ সেকশন 79(3)(b) টো আমি স্পেশাল কেছত হে সাধাৰণতে ইউজ কৰা হয় ওকে তো এনেকুৱা যদি হয় কি হ'ব তেতিয়া যিকোনো কথাতে প্ৰত্যেকটা পুলিচ ষ্টেচনে বা প্ৰত্যেকটা পুলিচ অথৰিটিয়ে যদি এটো পাৱাৰ থাকে যে কিবা ব্লক কৰিব পৰা তেনেহলে দেখোন স্পেস এক্সৰ ফাংশনিংটোৱে দিগদাৰ হৈ যাব মানে it will be difficult to function in India so হেতু কাৰণে এটা চ্যালেঞ্জ আছে কৰ্ণাটক হাইকোৰ্টত তেওঁলোকে ফাইল কৰিছে এতিয়ালৈকে বাকি প্ৰসিডিউৰ খিনি হোৱা নাই বাট উইথ টাইম আমি গম পাম যে কি চলি আছে ঠিক আছে সো নেক্সট আমাৰ নিউজটো হ'ল যে আৰ্মিয়ে কি কৈছে আৰ্মিয়ে
আপস্পা এক্সটেন্ড কৰাৰ কথা কৈছে মণিপুৰ কিছুমান এৰিয়া সো আপস্পাটো কি হয় সদায় এনেকুৱা নহয় যে গোটেই ষ্টেটখনতে লগাই দিয়ে গোটেই ষ্টেটখনৰ কিছুমান স্পেচিয়েল ডিষ্ট্ৰিক্টত হে আপস্পা লগোৱা হয় সাধাৰণতে বা যিবোৰ সমূহ পিছফুল ডিষ্ট্ৰিক্ট পিছফুল ইন দা সেন্স য'ত নেকি বৰ বেছি ভায়োলেন্স হোৱা নাই তেনেকুৱা জেগাত আপস্পা নলগায় ঠিক আছে সো মণিপুৰত আপস্পা অলৰেডি ইমপ্লিমেন্ট হৈছে আপোনালোকে নিশ্চয় গমে পাইছে কিন্তু হে মণিপুৰত হে আপস্পা আৰু এক্সটেন্ড কৰিবৰ কাৰণে আপস্পাৰ এৰিয়া আৰু এক্সটেন্ড কৰিবৰ কাৰণে তেওঁলোকে আৰ্মিয়ে পাৰমিশন বিচাৰিছে ৰাইট আৰ্মি seeks additional inclusion in Manipur under AFSPA এটা আপস্পা নো কি Armed Forces Special Powers Act Armed Forces Special Powers Act AFSPA enacted in 1958 AFSPA Act খনৰ প্ৰথমবাৰৰ বাবে 1958 চনত অনা হৈছিল ঠিক আছে নৰমালি কি হয় আৰ্মি বিলাকে যিকোনো এটা সিভিলিয়ান এৰিয়াত অপাৰেচন কৰিব হলে তেওঁলোকে লগত এজন এসিস্ট্যান্ট কমিশনাৰ বা এক্সিকিউটিভ মেজিস্ট্ৰেট লেভেলৰ মানে এজন এসিএস অফিচাৰ পাৰমিশন ল'ব লাগে এসিএস বুলি নহয় এসিএস অফিচাৰ যিকোনো তেওঁৰ যোগ্যতাৰ যিকোনো এজন অফিচাৰ পাৰমিশন ল'ব লাগে এজন এক্সিকিউটিভ মেজিস্ট্ৰেটৰ পাৰমিশন নোহোৱাকে নৰমালি আৰ্মি অপাৰেচন কৰিব নোৱাৰে সিভিলিয়ান এৰিয়াত কিন্তু যত আপস্পা এক্ট ইমপ্লিমেন্ট হৈ থাকিব তাত সেই অৰ্ডাৰটো কোনো প্ৰয়োজন নহয় হেতু কাৰণে আপস্পাই এক্সেসিভ পাৱাৰ দি আৰ্মিক সো আপস্পা হেতু কাৰণে কিছুমান পজিটিভ দিশো আছে বাট देयर आर सम नेगेटिव्स অলসো ঠিক আছে হেতু কাৰণে কি হয় মণিপুৰ যেহেতু ভায়োলেন্স চলি আছে বৰ্তমান সেই ভায়োলেন্স কন্ট্ৰোল কৰিবৰ কাৰণে আৰ্মিয়ে আপস্পা আৰু অলপ এক্সটেন্ড কৰাটো ৰিকুৱেষ্ট কৰিছে গভৰ্ণমেণ্টক ওকে হেতু আছে নিউজত ওকে থ্যাংক ইউ সো মাচ ইমানখিনি আছিল আজিৰ দা হিন্দুৰ এনালাইসিস নিউজ বা দা হিন্দুত অহা ইম্পৰ্টেন্ট নিউজেস ঠিক আছে থ্যাংক ইউ সো মাচ আপোনালোকে এনেকৈ যদি দা হিন্দুৰ আসামিজ এনালাইসিস বহুত শৰ্ট টাইমৰ ভিতৰত চাবৰ কাৰণে আপোনালোকে বিচাৰি আছে দিস ইজ দ্য পাৰফেক্ট প্লেস ওকে থ্যাংক ইউ সো মাচ